বাইকি ভালো হয় বন্যার মুখে মুখে তর্ক করিস ময়ও যদি আর আপনার শরীর না ভাবো আপনি তো গরিবের খাইয়ে না দেবো আসলে তো আপনি পুরো হলো আমার কলঙ্ক দেখিস তার ভোট এই কথা তো কলঙ্ক কি করে বাবু আপনি কি বুঝিব ইহঁতক ৰাজনীতিৰ ভোটে লাভ হৈছে ৰজামন্ত্ৰী এনেকৈ দিনৰাতি একাকাৰ কৰি ঘূৰি ফুৰিবলৈ মাইকী মানুহ হ'ল ৰাস্তা লাগে মোৰ কপাল বেয়া এনেকুৱা তাৰ লগত আপোনাৰ নহয় মোৰহে পুৰা কপাল আপোনাৰ নিচিনা এজন নিজ কৰ্মৰ লগত মই বিয়া হৈছিলো আমি মই ভাল লগা কামটোও কৰিব নোৱাৰো নাথাকো আপোনাৰ লগত নকৰো একদম চুপ প্ৰিয়জনে মনে মনে থাক হেৰি আচল কথাটো কি তাকে ভাবে লাজ থাকিলেহে মই এনেকৈ দিনতে হাল্লা কৰি ফুৰে আৰু মোৰ মায়ে হাল্লাটো ঠিক কৰি পেলাইছে কিয় দিনৰাতি মদ খাই থাকে কিয় হাল্লা কৰে কওকচোন কিয় হাল্লা কৰে ৰাস্তা ঘাটে মদ খাই মাইকেল লাজ নালাগে আপুনি কি বুজিব হে নিৰ্বাচন আহিলে ইয়াৰ দুজনী গাত পাত লোৱা আছে ঘৰৰ চাবি পাতি ইয়াৰ দুজনী লোৱা আছে আপুনি কি বুজিব মোৰ গৰম হৈ যায় তই মনে নাথাক আমি এনে ঘূৰি নুফুৰো নহয় সেই কাহিনীতে মাছ মাৰি যখন ভাল লাগিছিল কাৰণে মই ৰাজনীতি কৰিছিলো আৰু ভৱিষ্যতেও কৰিছা বুজিছে তাতে আপুনি বাধা দি একো ডালেই কৰিব নোৱাৰে আৰু আপোনালোকেও শুনক পিতাই ৰাজনীতিৰ নামেই নুশুনে মায়ে ৰাজনীতিৰ নামত পাগল মায়ে কয় বাজপেয়ী আদৰ্শ কৰ্ম হেনো দেশৰ মংগল সাধন কৰিছিল যি সময়ত গৰ্ভৱতী মহিলা আৰু শিশুৰ মৃত্যুৰ হাৰ বহুত বেছি আছিল সেই মৃত্যুৰ পৰা ৰক্ষা পাবৰ কাৰণে বিনামূলীয়া চিকিৎসা ব্যৱস্থা কৰিছিল আৰু সেই গৰ্ভৱতী মহিলা আৰু শিশুক সুৰক্ষা দিছিল বাজপেয়ীৰ কথা থক তহঁতে দিন ৰাতি একাকাৰ কৰি আছ এই মহিলা বাজপেয়ীৰ কাৰণে কি কৰিছ কি কয় আপুনি নলবাৰী চহৰখন চাই হওক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে কথা স্বীকাৰ কৰিব লাগিব চহৰ ঘৰে জাকত জিলিকা কৰিছে বাকী বৰ এইখন সমাজত আপোনাৰ মোৰ নিচিনা কৃষক পৰিয়ালৰ মানুহ বহুত আছে কৃষি কৰ্মৰ লগত জড়িত হ'ল ২,০০০ কোটি টকা ৬,০০০ টকা কোনে দিছিল অকল টকা দিয়াই নহয় আমাৰ কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়া সাৰ দিয়া বীজ দিয়া এইবিলাক কৰি কৰিছে এইখন চৰকাৰ কৰিছে হয়নে নহয় নহ'লে আপোনাৰ মোৰ দৰে দুখীয়া পৰিয়ালৰ বিৰুদ্ধে লঘনে মৰিব লাগে আপুনিও চলি আছে
এতিয়া শুনিলে নহয় নাই সঁচা অৰ্থ আমি যদি ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কওঁ তেনেহ'লে আমি এটা কথা ক'ব লাগিব নাই আজি 5 বছৰ আগৰ নলবাৰীখন কি আছিল আৰু আজি যান জঁটৰ সমস্যা নিৰ্মাণৰ বাবে দুখনকৈ ফ্লাইঅভাৰ নিৰ্মাণ কৰিছে চহৰৰ মাজমজিয়া দুটাকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰিছে নাই চহৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিছে নাই নলবাৰীৰ মানুহক সকাহ দিয়াৰ বাবে কি কৰিছে নাই বানপানীৰ পৰা ৰক্ষা দিয়াৰ বাবে আমাক কি কৰিছে বিভিন্ন ঠাইত আমাৰ কি কৰিছে নলা নৰ্দমা স্থাপন কৰিছে আৰু কত কাম কৰি আছে ৰাইজৰ বাবে এইবিলাক আমাৰ জনপ্ৰতিনিধি আৰু চৰকাৰখনে কৰি থকা নাই চৰকাৰখনে কৰি আছে এতিয়া বুজিলেতো নিজৰ স্বাৰ্থ বাদ দি বাস্তৱটোক আমি স্বীকাৰ কৰিছোঁ এই ধৰক আপোনাৰ আমাৰ শিক্ষা নলবাৰী হয়নে নলবাৰী আমাৰ শিক্ষা কেন্দ্ৰ নলবাৰী আমাৰ নলবাৰী কলেজ চাওক NMC মহাবিদ্যালয় চাওক নলবাৰী আইন মহাবিদ্যালয় চাওক বৰদৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চাওক কিমান পৰিৱৰ্তন কৰিছে অকল আমাৰ চহৰ অঞ্চলতে নহয় আমাৰ গাঁও অঞ্চলৰ আমাৰ স্কুল কলেজ এইবিলাক আমাৰ বিদ্যালয়ৰ পৰা পাঠ্যপুথি বিনামূলীয়া কৰিছে এডমিশ্যন বিনামূলীয়া কৰিছে এইবিলাক আগৰ চৰকাৰে কৰিছে আমাৰ এইখন চৰকাৰে কৰিছে হয়নে নহয় আপুনি একদম সঁচা কথা কৈছে আমাৰ দৰে খেলুৱৈসকলে ভাবিছিলো খেলুৱৈ হৈ কি লাভ হ'ব খেলিবলৈ ভাল খেলপথাৰ এখনেই নাই বৰ্তমান খেলুৱৈসকলে সুবিধাৰ বাবে অত্যাধুনিক ষ্টেডিয়াম ক্ৰীড়া প্ৰকল্প গাঁৱে খেলপথাৰ নিৰ্মাণ কৰাৰ উপৰিও প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আছে আপুনি মই নিৰ্বাচিত কৰা চৰকাৰখন জনপ্ৰতিনিধি মণ্ডল নলবাৰীত আগবাঢ়ি গৈছে এতিয়া আপোনালোকে কওকচোন আমাৰ নলবাৰীত একো কামেই কৰা নাই জনপ্ৰতিনিধিয়ে আমি নাটক কৰা মানুহ আমাৰ দৰে শিল্পীসকলে এখন নাটক কৰিবলৈ উন্নতমানৰ প্ৰেক্ষাগৃহ আমি পোৱা নাছিলোঁ কিন্তু আজি চাওক চান্দগুচি গোপাল ধান নলবাৰী নাট্য মন্দিৰ গৰ্ডন হাইস্কুল আদি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু বিভিন্ন জেগাত নিৰ্মাণৰ কাম চলি আছে গতিকে ৰাইজ নলবাৰীক নাট্যদিশত আগবঢ়াই নিয়া আমাৰ এই চৰকাৰখন আৰু জনপ্ৰতিনিধিজনে কৰা নাই জানো একদম সঁচা কথা শুনিলে এতিয়া শুনিলে আৰু শুনক আধ্যাত্মিক দিৱস আৰু উপহাৰস্থলী নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰখনে কি কৰা নাই বানপানীৰ সমস্যাৰ কাৰণে কি কৰিছে মথাউৰি বান্ধি দিছে আৰু সেই পকীকৰণ কৰি দিছে খোৱা পানীৰ সুব্যৱস্থা কৰি দিছে এইবোৰ কোনে কৰিছে কোনখন চৰকাৰে কৰিছে আমাৰ কৃষকসকলক মাছৰ পোনা উৎপাদন কেন্দ্ৰ স্থাপন কৰিবলৈ নগদ ধন দিছে হয়নে নহয় জলসিঞ্চনৰ ব্যৱস্থা কৰিছে অগভীৰ নদী নাদ এইবিলাক নিষ্কাশন কৰা হৈছে ডাঙৰ ডাঙৰ মটৰ দিছে আমাৰ কৃষকসকলৰ কাৰণে এইখন চৰকাৰে কি কৰা নাই এইবোৰ বুজাই লাভ নাই টোপনিৰ ভাল ধৰা মানুহক জগোৱা আৰু বুজিও নুবুজা মানুহক বুজোৱা একে কথা একদম সঁচা কথা টোপনিৰ ভাও ধৰা মানুহক জগাব নোৱাৰি আৰু যিয়ে বুজি পেলাই বুজি নোপোৱাৰ ভাও ধৰে তাকো বুজাব নোৱাৰে আৰু এই দুটোক খাই আছে ক'ত বুজি পাব মোৰ মান সন্মান সকলো শেষ কৰি এই যাওক ঘৰলৈ যাওক আৰু ৰাজনীতি ইমানদিনে মদ খাই পৰিয়াল সমাজ ওচৰ চুবুৰীয়াৰ কথা পাহৰি গৈছে এতিয়া এইবোৰ জ্ঞান চকু মেল খাইছে মই এতিয়া ওচৰ চুবুৰীয়াৰ কোনোদিনে এই বেয়া বস্তুবোৰ মুখত নিদিয়ে সিহঁতে কোৱা কথাবোৰ আপোনাৰ মোৰ গাত কিবা লাগিছে কিন্তু ৰাইজসকল নিৰ্বাচন আহি আছে আমি এনেকুৱা এজন প্ৰতিনিধি নিৰ্বাচন কৰিব লাগিব যিজন প্ৰতিনিধিয়ে আমাৰ ভৱিষ্যত দিল্লী দিশবোৰত গৈ ভালদৰে উপস্থাপন কৰি কাম আদায় কৰিব ৰাইজসকল নিৰ্বাচন আহি আছে আমি ৰাজনীতি নকৰিলেও ৰাজনীতি প্ৰতিজন ব্যক্তিৰ ওপৰত প্ৰভাৱ পৰিব একদম সঁচা কথা কৈছে ৰাইজ একদম সঁচা কথা কৈছে যদি আপুনি বা মই ৰাজনীতি নকৰো বা সক্ৰিয়ভাৱে ৰাজনীতি নকৰিলেও আপোনাৰ বা মোৰ ওপৰত ৰাজনীতিৰ প্ৰভাৱ পৰিব আটাইতকৈ ডাঙৰ কথাটো হৈছে এই আঁচনি নোপোৱা মানুহবিলাকৰ কি লাভ হ'ব আঁচনি নোপোৱা মানুহবিলাকৰ যেনেকৈ ৰাজনীতি নকৰিলেও ৰাজনীতিৰ প্ৰভাৱ আপোনালোকৰ ওপৰত বা মোৰ ওপৰত পৰিব তেতিয়াহ'লে
তেতিয়াহ'লে আঁচনি নোপোৱা মানুহবিলাকৰ কি লাভ চাওক ৰাইজ চৰকাৰে যিবোৰ কাম কৰিছে ভালেই হওক বা বেয়াই হওক আমাৰ ওপৰত প্ৰভাৱ পৰিব চাওকচোন ৰাইজ নলবাৰী চহৰৰ লগতে গ্ৰাম্যাঞ্চলত চিকিৎসা মহাবিদ্যালয় সংস্কৃত বিশ্ববিদ্যালয় অত্যাধুনিক ষ্টেডিয়াম পলিটেকনিক এইবোৰ ক'ত হৈছে এইবোৰ গাঁৱত হৈছে আপোনাৰ গাঁও মোৰ গাঁৱত হৈছে আৰু এইবোৰ গাঁৱত হোৱাৰ লগে লগে কি হৈছে আৰু ৰাস্তা ঘাট উন্নত হৈছে আৰু ৰাস্তা ঘাট উন্নত হোৱাৰ লগে লগে ৰাইজ আপুনি বা মই এক ঠাইৰ পৰা আন ঠাইলৈ যাওঁতে সময়ৰ কি হৈছে সৎ ব্যৱহাৰ হৈছে আমি সময় সংৰক্ষণ কৰিব পাৰিছো যদি 1 ঘণ্টা লাগিছিল আমি 5 মিনিটত গৈ পাইছো গতিকে ৰাইজ তাৰোপৰি কি হৈছে এইবোৰ অনুষ্ঠান য'ত গঢ়ি উঠিছে তাতে ব্যৱসায়িক কেন্দ্ৰ গঢ়ি উঠিছে সেই ব্যৱসায়িক কেন্দ্ৰবোৰত আপোনাৰ দৰে মোৰ দৰে বা আপোনাৰ ল'ৰা ছোৱালী বা আমাৰ ভাই এইবিলাকে কি কৰিছে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰি দিছে আৰু ব্যৱসায় কৰিবলৈ আৰম্ভ কৰি দিয়াৰ লগে লগে ৰাইজ কি হৈছে তেওঁলোক স্বনিৰ্ভৰশীল হৈছে তাৰোপৰি ৰাইজ এই অনুষ্ঠানবোৰ য'ত গঢ়ি উঠিছে তাৰ ওচৰ চুবুৰীয়া সেই অঞ্চলত চাকৰি কৰিবলৈ অহা মানুহক বা পঢ়িবলৈ অহা ল'ৰা ছোৱালীক কি কৰিছে ঘৰ ভাড়া দি সেই ঘৰ ভাড়াৰে তেওঁলোকে একোটা পৰিয়াল চলাই থাকিব পাৰিছে গতিকে আপুনি বা মই ক'ব নোৱাৰো যে আঁচনি নাপালেও এইবোৰে আমাক কি কৰা নাই সহায় কৰা নাই বা লাভ দিয়া নাই বা আমাৰ কি লাভ হৈছে নোৱাৰো ক'ব গতিকে ৰাইজ মই অনুৰোধ কৰিম আপোনালোকক হাত জোৰ কৰি এনেকুৱা এজন প্ৰতিনিধি নিৰ্বাচন কৰক যিজন প্ৰতিনিধিয়ে আমাৰ অভাৱ অভিযোগ অনাটন সকলোবোৰ দিল্লী দিছপুৰত সজৰে প্ৰতিষ্ঠা কৰিব পাৰে আৰু কাম আদায় কৰিব পাৰে আহক